Langsungnya grup lagi mau di sini, baik kagak mau sila hari. Proses tu paling para, saya juga yang mau salah ini cai. আজি অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰীসকলৰ মাঘ বিহুৰ উৰুকা ইতিমধ্যে ৰাজ্যৰ বিভিন্ন দেউৰী জনগোষ্ঠীৰ লোকসকলে মাঘ বিহুৰ উৰুকা উদযাপন কৰিছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ নাৰায়ণপুৰৰ কিনাপথাৰ গাঁৱত। ইতিমধ্যে কিনাপথাৰ গাঁৱত এই দিনৰ ভাগত বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। কমা সহযোগী মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ৰছী টনা খেল যুৱক আৰু বোৱাৰীৰ মাজত ইতিমধ্যে ৰছী টনা খেল ইয়াত অনুষ্ঠিত হৈছে। অঞ্চলটোৰ 5খন গাঁৱৰ লগ হৈ এইবাৰ ইয়াত আচলতে ভোগালী বিহু উদযাপন কৰিছে। আমি উদ্যোক্তাসকল আছে, আমি উদ্যোক্তাসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। আজি উৰুকা ইতিমধ্যে খেল ধেমালি প্ৰতিযোগিতা চলি আছে, কি ক'ব, কেনেকুৱা? হয়, ধন্যবাদ। খুব ধুনীয়াকৈ চলি আছে। যোৱা বছৰবিলাকৰ দৰে এই বছৰ আমি ইমান ধুনীয়াকৈ পাতিব পৰা কাৰণে নিজকে আমি অলপ আনন্দ অনুভৱ কৰিছোঁ। কথা হ'ল এই বছৰ আমি 7টা মেজি বনাইছোঁ আৰু ইয়াত বিভিন্ন ধৰণৰ খেল ধেমালি চলি আছে, আপোনালোকে দেখিছে। কি কি খেল অনুষ্ঠিত হৈছে? ইয়াতে আমাৰ ৰছী টনা আছে, কাবাডী আছে আৰু আমাৰ দেউৰী সম্প্ৰদায়ৰ পুৰাতনী কেইটামান খেল আছে আৰু খেলাই আছোঁ। আপোনালোকে চাই থাকিব, দেখি থাকিব, ভাল লাগিব। ৰাতি কাৰ্যসূচী অলপ পাছতে আমি খেল ধেমালি আদায় কৰাৰ পিছতে শেষ কৰাৰ পিছতে আমি এটা খাদ্য ৰাইজক একেলগে ভোজ ভাত হ'ব, একেলগে খাব। গাহৰি মাংস আছে আৰু আপোনাৰ মুৰ্গী আছে, মাছ আছে, খাদ্যৰ যিখিনি সম্ভাৰ এইখিনি আছে, মদ আছে। তাৰপিছতে ৰাতিলৈ আমাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান। এইটো আমাৰ 5খন গাঁৱৰ মানুহে একগোট হৈ পেলাই কৰি আহিছে। প্ৰতি বছৰতে এইবাৰ কৰি আহিছোঁ। তেওঁলোকে প্ৰতি বছৰৰ দৰে এই যি ৰাইজৰ দলনি পথাৰত তেওঁলোকে মাঘ বিহু মাঘ বিহুৰ তেওঁলোকে বিহু উদযাপন কৰে। ইতিমধ্যে এই ৰাইজৰ দলনি পথাৰত তেওঁলোকে 7টাকৈ মেজি নিৰ্মাণ কৰি প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। নিশাৰ ভাগত তেওঁলোকে ইয়াতে এইখন পথাৰত ভোজ ভাত অনুষ্ঠিত কৰিব আৰু ভোজ ভাতৰ তেওঁলোকে আচলতে ভোজ ভাতত গাহৰি মাংস, হাঁহ, মাছ, বিভিন্ন আচলতে খাদ্য সম্ভাৰ ইয়াত তেওঁলোকে ব্যৱস্থা কৰিছে। দেউৰী জনগোষ্ঠীৰ লোকসকলৰ যি পৰম্পৰাগত খাদ্য, সেই খাদ্যৰো তেওঁলোকে ব্যৱস্থা কৰিছে। আমি সামগ্ৰিক পৰিৱেশ কেমেৰা সহযোগীয়ে দেখুৱাই আছে। খুব এটা সুন্দৰ ৰূপত ইয়াত আচলতে তেওঁলোকে মাঘ বিহু উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। আমাৰ লগত আন উদ্যোক্তাসকলো আছে, আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। আজি আপোনালোকৰ উৰুকা ইতিমধ্যে খেল ধেমালি চলি আছে, কি ক'ব? খেল ধেমালি চলিছে। এই বোৱাৰী আৰু ডেকা ৰছী টনা খেল আছিলে আৰু কাবাডী আছিলে, কাবাডী খেল হৈ গ'ল। এতিয়া জোৰদাৰ চলি আছে মানে খেল। ইয়াৰ পাছত আমাৰ খোৱা হ'ব আছে চব ৰাইজে। আজি গোটেই 5খন গাঁৱৰ ৰাইজে আহিছে, আহি পেলাই আমি চবে একেলগে খেলি ধেমালি কৰি পেলাই আমি খোৱা বোৱা কৰিম। এতিয়া ৰাতি আৰু কি কাৰ্যসূচী? ৰাতি আমাৰ সাংস্কৃতিক সন্ধিয়া আছে, ডান্স হ'ব, লগতে সংগীত হ'ব। গোটেইখিনি প্ৰস্তুতি চলি আছে। মেজি কেতিয়া? মেজি আমি অহা ৰাতিপুৱা হয় বিভিন্ন ৰাতিপুৱা জ্বলাব। হয়, আচলতে ইতিমধ্যে খেল ধেমালি খুব এটা জোৰদাৰ পৰিৱেশৰ মাজত চলি আছে। কেমেৰা সহযোগীয়ে সামগ্ৰিক পৰিৱেশ দেখুৱাইছে। ৰছী টনা খেলত মহিলাসকলে খুব আনন্দত আত্মহাৰা হৈ পৰা দেখিবলৈ পোৱা গৈছে। খুব এটা সুন্দৰ ৰূপত ইয়াতে তেওঁলোকে ভোগালী উৎসৱ আয়োজন কৰিছে। পৰম্পৰা অনুসৰি দেউৰীসকলে মাঘ মাহৰ প্ৰথমটো বুধবাৰে উৰুকা উদযাপন কৰে আৰু বৃহস্পতিবাৰে তেওঁলোকে বিহু উদযাপন কৰে। আৰু আজি উৰুকা, যিহেতু উৰুকাৰ দিনটোত তেওঁলোকে বিভিন্ন পৰম্পৰাগত খেল ধেমালি কাৰ্যসূচী ইতিমধ্যে চলি আছে আৰু নিশালৈ তেওঁলোকে সাংস্কৃতিক অনুষ্ঠান, তাৰপিছতে তেওঁলোকে আচলতে সমজুৱাকৈ ভোজ ভাতৰ আয়োজন কৰিছে। আমি ND24ৰ জৰিয়তে নাৰায়ণপুৰৰ এই কিনাপথাৰ অঞ্চলৰ পৰা এই যি পৰিৱেশ, এই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়,
সৰ্বোত্তমৰ দৌৰত।